মই নবিল গাঁও কমিটি আৰু মহিলা সমিতিৰ তৰফৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই অনুষ্ঠানটি যিসকল ল'ৰাই তেওঁলোকে গন্ধৰ্ব বিবাহত আবদ্ধ হ'ল, সংসাৰ কৰিলে, কিন্তু তেওঁলোকে আজিলৈকে যিটো আমাৰ সামাজিক যিটো নিয়ম, সেই নিয়মটোক ৰক্ষা কৰা নাই। সেইকাৰণে মহিলা আৰু ৰাইজ গোট হৈ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকক একত্ৰিত কৰি আজিৰ দিনটোত তেওঁলোকক আজি সামূহিকভাৱে বিবাহৰ যি কাৰ্যপন্থা সেয়া আমি কৰিছোঁ। ইয়াত সকলোৱে সহায় সহযোগ আগবঢ়াইছে আৰু দৰা ঘৰৰ কইনা ঘৰৰ তেখেতসকলেও ইয়াতে আৰ্থিক সাহায্যৰ পৰা আদি কৰি যিখিনি শ্ৰমিক সেইখিনি কৰিছে আৰু ৰাইজে যিখিনি দান বৰঙণি লাগে সেইখিনি তুলি তেওঁলোকক আজি বিবাহৰ যিটো কাৰ্য সেই কৰি মানে সম্পন্ন কৰা হৈছে আৰু ৰাইজে তেওঁলোকক আশীষ প্ৰদান কৰিছে। লগতে যে নাম কীৰ্তন কৰি সামূহিক বিবাহৰ যিখিনি বিধি সেই বিধি হোম যজ্ঞ আদিৰে, যিহেতু বৈদিক ধৰ্মৰ তেখেতসকল বা আমি, সেইকাৰণে বৈদিক যিটো পৰম্পৰা সেইমতে হিন্দু শাস্ত্ৰ মতে যি হোম যজ্ঞ সেই হোম যজ্ঞ কৰি তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে সেই কাৰ্য চলি আছে। গতিকে অলপ সময়ৰ পিছতেই সেই কাৰ্য সম্পন্ন হ'ব। ইয়াতে 24 যোৰা দৰা আৰু কইনাই ইয়াতে ভাগ লৈছে। বৰ ফালৰ পৰা আৰু কইনাৰ ফালৰ পৰা তেওঁলোকৰ পৰিয়ালেও তাত সহযোগ কৰি আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো আমি ৰাইজক দেখুৱাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আমি সামূহিক বিবাহৰ কাৰ্যৰ যোগেদি যে এইদৰে যিসকল লোকে গন্ধৰ্ব বিবাহত আবদ্ধ হৈ যে তেওঁলোকে যিটো আধ্যাত্মিক দিশ বা ভগৱানৰ প্ৰতি যিটো স্পৃহা বা গুৰুৰ আমাৰ যি গুৰু বা ঈশ্বৰ সেৱা সেইটোৰ প্ৰতি ধাউতি আগবঢ়াবলৈ বা জন্মাবলৈ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে আৰু তেওঁলোকৰ যি জীৱৰ যে মুক্তিৰ এটা পথ আমি ৰাইজে চিন্তা কৰি যে তেওঁসকলে যেতিয়া মৃত্যু হ'ব যাতে মৃত্যুৰ সময়ত যাতে কোনো অসুবিধা নহয়। আমাৰ যি হিন্দু শাস্ত্ৰৰ পৰম্পৰা আছে যে মানে ঈশ্বৰৰ বা গুৰুমুখীয়া হ'লেহে তেওঁ শৰীৰে স্বৰ্গলৈ যাব, এই যিটো বিশ্বাস সেই বিশ্বাসটো মানে সাৰোগত কৰি আজি আমি এই বিবাহ কাৰ্য সম্পন্ন কৰিছোঁ। ইয়াত বহু মানুহ আহিছে, অকল আমাৰ এই গাঁওখনৰে নহয়, বহু ঠাইৰ পৰা ইয়ালৈ এই বিবাহৰ কাৰ্যত আহি সহযোগ কৰিছেহি। অতি সুন্দৰভাৱে ইয়াতে হৈছে, খোৱা বোৱাৰ ব্যৱস্থাৰ পৰা গোটেইখিনি ইয়াতে সুন্দৰভাৱে হৈছে। দেখা গৈছে যে যিসকল পিছপৰি বা দৰিদ্ৰ লোক আছে বা আৰ্থিকভাৱে যিসকল দুৰ্বল তেওঁলোকক যথেষ্ট সকাহ পায়। সেই কথাটো ক'ব বিচাৰিছোঁ যে তেওঁলোক আচলতে বিবাহ কৰিব নোৱাৰা সেইটো এটা কাৰণ, তেওঁ আৰ্থিকভাৱে সচ্ছল নহয়। গতিকে অতি দৰিদ্ৰ, হাজিৰা কৰে বা কিবা এটা কৰি জীৱিকাৰ উপায় কৰি যেনে এটা চলি আছে। গতিকে তেওঁলোকে সেইকাৰণে গন্ধৰ্ব বিবাহৰ যোগেদি আনি তেওঁলোকে সংসাৰ কৰি আছে। কিন্তু সেই কথাটোত আচলতে আৰ্থিক যিটো সংকট সেই সংকটৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা কৰিব পৰা নাছিল। বিবাহ মানে তেতিয়াই লগে লগে আমাৰ এটা সামাজিক নিয়ম আছে যে ছোৱালীজনী পলুৱাই আনিছে বা তেনেদৰে গন্ধৰ্ব বিবাহত যুক্ত হ'লে তেওঁ লগে লগে আচলতে কৰিব লাগে। কিন্তু সেই কথাটো তেওঁলোকে আৰ্থিক সচ্ছলতাৰ আৰ্থিক অৱস্থা খুব শোচনীয়, সেইফালৰ পৰা তেওঁলোকে কৰিব নোৱাৰিলে। গতিকে আমি ৰাইজে তাতে দান বৰঙণিৰ সহায় সহযোগ আগবঢ়াই কায়িক শ্ৰম কৰি হ'লেও যে এই কাৰ্য সম্পন্ন কৰা হৈছে। গতিকে ইয়াৰ যোগেদিয়েই আপোনালোকৰ চেনেলৰ যোগেদিয়েই আমি সমূহ অসমবাসীক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সকলো গাঁৱতো যদি এনেধৰণৰ কোনোবা আছে তেতিয়াহ'লে আপোনালোকে আমাৰ দৰে যদি এই ব্যৱস্থা কৰে মানে সামূহিক ব্যৱহাৰ কাৰ্যসূচী, তেতিয়া আমি নিশ্চয় ধন্য হ'ম, আমি সুখী হ'ম আৰু আমাৰ আজি যি অনুষ্ঠান এইটো আপোনালোকক জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আই মাতৃসকলে, নবিল গাঁও আই মাতৃসকলে সহযোগ হৈ আজি বহাগৰ 30 তাৰিখে 24 যোৰা যুৱক যুৱতীৰ লগত আমি বিয়া পাতি দিয়া হৈছে। ৰাতিপুৱা আমি 6টা বজাৰ পৰা তেওঁলোকৰ লগত সহযোগ কৰি বহিমৰা নদীত আমি আইসকল আৰু যুৱক যুৱতীৰ লগত লৈ জলযাত্ৰা কৰিলোঁ। জলযাত্ৰা কৰি আহি আমি তেওঁলোকক নোৱাই ধুৱাই লৈ আমাৰ নীতি সম্পূৰ্ণ মতে আমি ৰাজহুৱা অনুষ্ঠানত আমি বৈকুণ্ঠৰ নামভাগ প্ৰকাশ কৰিলোঁ। কৰাৰ পাছত আমি তেওঁলোকক হোম যজ্ঞৰে তেওঁলোকক হোম সাক্ষী কৰি তেওঁলোকক বৰমাল্য অৰ্পণ কৰি আমি ৰাইজ গোপিনে সকলো সমাৰোহেৰে বিয়াখন স্থাপন কৰা হ'ল।
দিনতো আৰু এনেকে যদি ওলায় আৰু আমি তেওঁলোকক সকলোৱে মিলিজুলি তেওঁলোকক উদ্ধাৰ কৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজৰ দৰমাৰে বিয়া আমি যিটো তেওঁলোকে আমাক এই সাহায্যক অলপ পৰিমাণে বৰঙণি দিলে আমি ৰাইজৰ সহযোগিতাৰ সৈতে আমি তেওঁলোকৰ বিয়াখন সম্পূৰ্ণ কৰি দিয়া হ'ল।